বন্ধুসকল আপোনালোকক জোহাৰ আৰু নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে সবে ভালে আছে। বন্ধুসকল আজি আমি পিকনিক খাবলৈ গৈ আছোঁ বগামাটিলৈ আৰু এইটো ভিডিঅ'ত আপোনালোকক মই জনাম আৰু দেখুৱাম আমি কোন ফালেদি গৈ আছোঁ আৰু ডুমনিৰ পৰা বগামাটিলৈকে কিমান সময় লাগিল গৈ পাওঁতে আৰু কিমান কিলোমিটাৰ হয় ডুমনিৰ পৰা বগামাটিলৈকে এই গোটেইবিলাক কথা আপোনালোকক মই জনাম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। এয়া হৈছে ডুমনি বাগান আৰু আমি আমাৰ জাৰ্নিটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এইটো হৈছে চাৰ্চ, ডেকাডঙৰ গীৰ্জাঘৰ হয়। আমি এতিয়া মছলপুৰ পালোঁ। আৰু এনেকৈ পূব ফালে যোৱা ৰাস্তাত গৈ আছোঁ। ইয়াৰ পৰা আমি ডাইৰেক্ট বাগানপাৰা যাম। এইটো হৈছে SP অফিচ, বাক্সা ডিষ্ট্ৰিক্ট SP অফিচ, আৰু এইটো হৈছে DC অফিচ, আৰু এইটো হৈছে কোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট। আমি এতিয়া পালোঁ বাগানপাৰা। আৰু বাগানপাৰাৰ পৰা এতিয়া আমি যাম কুমাৰীকাটা। এতিয়া আমি গৈ আছোঁ উত্তৰে। কুমাৰীকাটাৰ ফালে আমি আগবাঢ়ি আছোঁ। আহি এতিয়া আমি পালোঁ পাগলাদিয়া নদী।
পাৰ হোৱাতে বহুত টাইম লাগে। এই যে আপোনালোকে দেখি আছে, এইটো কোনো খেতি পথাৰ নহয়, এইটো হৈছে নদী, বাগলাদিয়া নদী। হয়তো আপোনালোকে ভাবিব পাৰে এইটো খেতি পথাৰ নহয়, এইটো নদীহে। গোটেই নদীটো যদি মই ভিডিঅ' কৰোঁ তেতিয়াহ'লে বহুত টাইম লাগি যাব। সেইকাৰণে মই আপোনালোকক আধাহে দেখুৱাই আছোঁ। আপোনালোকে আহিলে নিজে চাব পাৰিব। নদীৰ মাজত জংঘল। ইয়াত এতিয়ালৈকে দলং হোৱা নাই, সেইকাৰণে বিশেষকৈ বাৰিষাত মানুহবিলাকৰ বহুত অসুবিধা হয় অহা যোৱা কৰাৰ কাৰণে। নদীৰ মাজতে ৰাস্তা। বাৰিষাত চাৰিওফালে জংঘল হৈ যায়। এইটো হৈছে কুমাৰীকাটা বজাৰ। আজি ৰবিবাৰ, ছানডে, আৰু আজি ইয়াত বজাৰ লাগি আছে। আৰু এইটো হৈছে হাইৱে, ৰাঙিয়া টু ভূটান। এতিয়া আমি লেফ্ট টাৰ্ণ ল'লোঁ আৰু ভূটানৰ ফালে
আগবাঢ়ি আছোঁ। ভূটানৰ ফালে আমি গৈ আছোঁ। অলপ আগত গৈ আমি আকৌ ৰাইট টাৰ্ণ ল'ম আৰু কাউলিৰ ফালে আগবাঢ়িম। অলপ আগত গৈ পেলাই আমি এটা মন্দিৰ পাম আৰু তাত এটা উত্তৰে যোৱা ৰাস্তা আছে, সেইটো ৰাস্তাইদি আমি যাম। এইটো হৈছে মন্দিৰ আৰু এইটো হৈছে ৰাস্তা। এতিয়া আমি ভূটানৰ ফালে যোৱা ৰাস্তাটো এৰিলোঁ, এতিয়া আমি কাউলিৰ ফালে আগবাঢ়ি আছোঁ। অলপ আগত গৈ আমি এটা SSB কেম্প পাম আৰু তাৰ আগত এটা তিনিআলি পাম আৰু আপোনালোকে যদি চিধাই যায় সোনকালে গৈ পাব। ब्रिज बना था कोई বাগান এতিয়া আমি নাগৰিজুলিত আছোঁ। এইটো হৈছে নাগৰিজুলি বাগান, টি গাৰ্ডেন। ইয়াত এটা টাৰ্ণিং আছে। আপোনালোকে পূবে যোৱা ৰাস্তাত নাযাব, উত্তৰে যোৱা ৰাস্তাত যাব। এয়া আমি উত্তৰে যোৱা ৰাস্তাত গৈ আছোঁ। ইয়াত লিখা আছে ৱেলকাম টু বগামাটি বুলি। ইয়াত গেট দিয়া আছে, ডাঙৰকৈ বনোৱা আছে। এতিয়া আমি বগামাটিৰ ফালে আগবাঢ়ি আছোঁ। এইটো হৈছে নাগৰিজুলি বাগান, নাগৰিজুলি টি ষ্টেট। বাগানটো পাৰ হৈ অলপ যাব লাগিব, তাৰপিছত অলপ গৈ আমি দুটা চাৰ্চ পাম, গীৰ্জাঘৰ পাম আৰু এয়া হৈছে গীৰ্জাঘৰ আৰু এটা গীৰ্জাঘৰ আছে অলপ আগত। এইটো হৈছে আৰু এটা গীৰ্জাঘৰ। এই দুটা গীৰ্জাঘৰ পালে আপোনালোকে গম পাব বা জানিব যে আপোনালোকে বগামাটি আহি পাইছে। এয়া আমি আহি পালোঁ বগামাটি পিকনিক স্পট। অলপ আগত গেট আছে আৰু তাত পাছ ল'ব লাগে আৰু তেওঁলোকে ফিজ লয়। গাড়ী চাই আমাৰ সৰু গাড়ী আছিলে, সেইকাৰণে আমাৰ পৰা 300 টকা লৈছে। পিকনিক স্পটত কি আছে, কেনেকুৱা আছে ঠাইবিলাক, এই গোটেইবিলাক মই আপোনালোকক জনাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।